আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ পলাশবাৰী সমষ্টিত বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত সুচাৰুৰূপে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰা দেখা পোৱা যায়। 53 নং কোচপাৰা গাঁও পঞ্চায়তৰ 8 নং কোকৰাঝাৰ শ্ৰী মহেন্দ্ৰ চৌধুৰী হাইস্কুল ভোট কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আসাম। পঞ্চায়ত নিৰ্বাচনৰ মই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলোঁ আৰু লগতে দেখিছোঁ যে খুব শান্তিপূৰ্ণভাৱে এই চেণ্টাৰটোৰ লগতে গোটেই আমাৰ পলাশবাৰী সমষ্টিত খুব শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু ইতিমধ্যে অহা সময়মতে বিজেপি দলৰ যিসমূহ কেণ্ডিডেট আছে সকলোৱে এক বিপুল ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হৈছে বুলি আমি গম পাইছোঁ আৰু মোৰ বিশ্বাস যে আমাৰ আটাইকেইটা প্ৰাৰ্থী আমাৰ জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়তে হওক বহুত ভোটৰ ব্যৱধানত জয় হ'ব। কাৰণ বিৰোধীৰ কোনো আমি বিশেষ তৎপৰতা দেখা পোৱা নাছিলোঁ। নিৰ্বাচনী যিখিনি আমাৰ কেম্পেইনিং চলি আছিলে ইমান দিনে কোনো ধৰণৰ বিৰোধীৰ বিশেষ আমি ভূমিকা বেনাৰ পোষ্টাৰে হওক, নিৰ্বাচনী প্ৰচাৰে হওক, ডাঙৰ সভাই হওক, বাইক ইলেকশ্যন ৰেলীয়ে হওক বা তেখেতসকলৰ কোনোবা ডাঙৰ লিডাৰ ইয়াতে আমি অহা দেখা পোৱা নাই। আৰু যদি ইলেকশ্যনৰ সময়তো ৰাইজৰ ওচৰত নাহে আৰু এনেইতো তেখেতসকলে ৰাইজৰ কোনো কাম নকৰে আৰু কৰা তেখেতসকলৰ কাৰণে কোনো পৰিৱেশো নাই, সংগঠনো তেখেতসকলৰ নাই। ইলেকশ্যনৰ সময়তো যিটো ৰাইজক মাত দিবলৈ অহা নাই, মই ভাবোঁ যে ৰাইজ সম্পূৰ্ণভাৱে বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থীসকলক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বহুমূলীয়া তেখেতসকলে ভোটটো দি বহুত ভোটৰ ব্যৱধানত তেখেতসকলে জয়যুক্ত কৰাব বুলি মোৰ আজিৰ পৰিৱেশৰ পিছত মোৰ বিশ্বাস হৈছে। এজে হ'ল সামগ্ৰিকভাৱে পলাশবাৰী সমষ্টিত যথেষ্ট উৎসাহজনকভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে, কিয়নো আমি দেখিছোঁ যে প্ৰত্যেকটা ভোট কেন্দ্ৰতে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। আৰু পঞ্চায়ত নিৰ্বাচনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন, কিয়নো পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে একেবাৰে ৱাৰ্ড লেভেললৈ জনপ্ৰতিনিধি বাছি পেলাই, অকল গাঁও পঞ্চায়ত প্ৰেচিডেণ্টে নহয় বা কাউন্সিলাৰে নহয়, একেবাৰে ৱাৰ্ড মেম্বাৰ বাছি পেলাইও ৱাৰ্ড লেভেলত কাম কৰিবৰ কাৰণে জনপ্ৰতিনিধি চিলেকশ্যন কৰা যায় আৰু যাতে আগন্তুক বিলাকত এজে হ'ল নিজৰ অঞ্চলটো ডেভেলপ কৰিব পাৰি। আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। সেইকাৰণে ৰাইজ আজিকালি সচেতন আৰু এতিয়া মানে ৰাইজৰ যিটো উৎসাহ দেখিছোঁ প্ৰত্যেকটা, মই ইতিমধ্যে 27টা ভোটগ্ৰহণ কেন্দ্ৰ মই নিজে পৰিভ্ৰমণ কৰি দেখিলোঁ যে তাত ৰাইজৰ যথেষ্ট সমাগম হৈছে আৰু তেওঁলোকে অত্যন্ত উৎসাহজনকভাৱে তেওঁলোকে ভোট দিবলৈ আহিছে আৰু আশা কৰোঁ আমাৰ পলাশবাৰী সমষ্টিটো ৰাইজে তেওঁলোকৰ নিজৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে এজন ভাল জনপ্ৰতিনিধি তেওঁলোকে নিজে চিলেক্ট কৰি পেলাই তেওঁলোকৰ উন্নয়নৰ কাৰণে, নিজৰ উন্নয়নৰ কাৰণে, নিজৰ অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকে ভোটদান কৰিব। আৰু ঠিক তেনেদৰে আমি দেখিছোঁ যে সামগ্ৰিকভাৱে গোটেই পলাশবাৰী সমষ্টিত আমাৰ দেখা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই এতিয়ালৈ যিটো আমি দেখিছোঁ যে যোৱাবাৰতকৈ আমি এইবাৰ ৰাতিপুৱাৰ ভাগতে যথেষ্টখিনি ভোটিং পাৰ্চেণ্টেজ বাঢ়িছে। আশা কৰিছোঁ ইভিনিঙলৈ আমি 85% অধিক যাতে ভোটদান হয়, তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যাতে ৰাইজ আহি নিজৰ যিটো গণতান্ত্ৰিক যিটো তেওঁলোকৰ যিটো ভোটাধিকাৰ যি সাব্যস্ত কৰিব লাগে, নিজৰ যাতে কেন্দ্ৰত আহি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ। গণতন্ত্ৰত যিহেতুকে বিৰোধীৰ এটা ভূমিকা থাকিব লাগে, অতিকৈ প্ৰয়োজনীয়, কিন্তু আমি দেখিবলৈ পাইছোঁ সামগ্ৰিকভাৱে বিৰোধী বহু ক্ষেত্ৰত দুৰ্বল হৈ পৰিছে, গণতন্ত্ৰৰ শুভ লক্ষণ হৈ যায়। মই বিশেষ নকওঁ, আজি যিহেতু নিৰ্বাচনৰ বিধি চলি আছে, সেই ক্ষেত্ৰত মই এটা ক'ম যে ৰাইজ উন্নয়নৰ লগত থাকে আৰু সেইটোৱে মই ক'ব বিচাৰিম। আমি ক'ব বিচাৰিছোঁ বিৰোধী মই সেইটো আপুনি ইংগিতটো বুজি পাইছে চাগে, যিহেতু নিৰ্বাচন বিধি চলি আছে সেইকাৰণে মই কৈছোঁ যে ৰাইজ উন্নয়নৰ লগত থাকে।